হয়, আমি কৰিমগঞ্জ চহৰৰ ইন্দিৰা কলেজত আছোঁ আৰু চহৰ ক'লে হেনো ভুল হ'ব, কিয়নো চহৰৰ মাজত যেন এক গাঁৱলীয়া পৰিৱেশ, কিয়নো প্ৰতিখন ঘৰৰ লগে লগে একোখন চাকু দিয়া হৈছে আৰু হাকুৰে তেওঁলোকে ঘৰৰ পৰা ওলাব লগা হয়। আৰু কিয় কাৰণে ওলাব লগা হয় এয়া আপোনালোকে দৃশ্যবোৰ দেখিলেহে গম পাব। চাৰিওফালে যি ড্ৰেইনৰ জাবৰ, এই জাবৰ একেবাৰে ৰাস্তাত আহি গৈছে আৰু এইখন অঞ্চলত একেবাৰে পানীৰ মাজত ডুব গৈছিলে কিছুদিন আগতে। আৰু তেওঁলোকে এনেকৈ কিন্তু যিসমূহ বাঁহৰ সাঁকো আছে, এই সাঁকো একোখন লোকসকলৰ ঘৰৰ লগত লগাই দিয়া হৈছে আৰু এনেকৈ বাঁহৰ সাঁকোৰে বিপদসংকুল যাত্ৰা কৰি তেওঁলোকে এইখন যিখন আমি পথত আছোঁ, ৰেলৰ পথ, এইখন ৰেলৰ পথেৰে কিন্তু তেওঁলোকৰ বিশেষ কিবা কাম থাকিলে ঘৰৰ পৰা ওলাব লগা হয়। এনে এটা পৰিস্থিতি আপোনালোকে দেখি পাইছে কৰিমগঞ্জ চহৰত। আমি যিহেতু কৰিমগঞ্জ চহৰত আছোঁ, সদাব্যস্ত এখন অঞ্চল আৰু সদাব্যস্ত অঞ্চলত বিভিন্ন সময়ত কিন্তু দেখা পোৱা যায় এইবোৰ দৃশ্য। গাঁৱলীয়া অঞ্চলত কিন্তু এনে দৃশ্য আপোনালোকে কেতিয়াও দেখা নাই, যেন চহৰৰ মাজত যিসমূহ ৱাৰ্ড কমিশ্যনাৰ আছে এইখন অঞ্চলত, এই ৱাৰ্ড কমিশ্যনাৰ কি চকু মুদা কুলুৰ ভাওত আছে নেকি, এইবোৰ দৃশ্য দেখিলেহেন ক'ব যি প্ৰশ্ন উদং হয়। আৰু আপোনালোকে দেখি পাইছে এখন ঘৰৰ চোতাললৈ এখন বাঁহৰ সাঁকো লগাই দিয়া হৈছে আৰু এইখন বাঁহৰ সাঁকোৰে কেনেকৈ আপোনালোকে ভাবি চাওক, যেন এক বিপদসংকুল যাত্ৰা কৰি তেওঁলোকে ঘৰৰ পৰা ওলাব লগা হয়। এনেদৰে প্ৰতিখন এইখন অঞ্চলত বিভিন্ন বাসগৃহ আছে আৰু বাসগৃহৰ সকলোৱে কিন্তু একোখন এনেদৰে সাঁকো লগাই দিছে আৰু তেওঁলোকে এনেকৈ বাঁহৰ সাঁকোৰে কিন্তু যিসকল বয়োজ্যেষ্ঠ লোক, আনকি ঘৰৰ পৰিয়ালৰ লোকসকল আছে, তেওঁলোকে আহিব লগা হয়, আহি তেওঁলোকে যাব লগা হয় বিভিন্ন অঞ্চললৈ। আমি জানিবলৈ যত্ন কৰিম, এগৰাকী ককাই আছে, তেওঁৰ সৈতে আমি জানিবলৈ যত্ন কৰিম। আপনারা কিভাবে বের হন ঘর থেকে? ঘরের পরা জলের মধ্যে তো আমরা আওয়া যাওয়া করিয়েছি, কষ্ট হচ্ছে। আমি বয়স্ক মানুষ, জল ভাঙ্গি ভাঙ্গি আইতে লাগে, বাঁশের সাঁকো দিয়ে আইতে লাগে, রিক্সে আসি, বহুত কষ্ট হয়েছে। গ্রামে এর চেয়েও উন্নত ধরনের ব্যবস্থা আছে, যেটা আমার ইন্দিরা কলোনিত নাই। ইন্দিরা কলোনির ড্রেনেজ সিস্টেম নাই, কোনো জল যাওয়ার রাস্তা নাই, মানুষ বহুত কষ্ট করি আছে। এই ফ্লাডত মানুষ আমার ঘরের ভিতরে খাট ডুবি গৈছে, জল রান্না বান্না বন্ধ হয়ে গেছে, বহুত কষ্ট পাইছোঁ। একটু ওয়ার্ড কমিশনার এই ফ্লাডের মাঝে আওয়া নাই, ফ্লাডের মাঝে তো দেখা নাই না, জানাইবার আমাদের সময়কে ঘরে বন্দি আছি আমরা, না দেখিনি। এনেদৰে কিন্তু তেওঁলোকে বিপদসংকুল যাত্ৰা কৰিছে। আৰু আমি যিখন ঠাইত আছোঁ, কেৱলমাত্ৰ এইখন ঠাইত আপোনালোকে দেখি পাইছে কেৱলমাত্ৰ তিনিখন বাঁহৰ সাঁকো, কেৱল তিনিখন বাঁহৰ সাঁকো নহয়, এনেদৰে এইখন অঞ্চলৰ প্ৰায় 100 পৰিয়াল আছে আৰু পৰিয়ালৰ সকলো ঘৰৰ লগে লগে একোখন বাঁহৰ সাঁকো দিয়া হৈছে। আৰু তেওঁলোকে এই বিপদসংকুল যাত্ৰা কৰি কেনেকৈ যাব লগা হয় কিবা কামলৈ, আপোনালোকে ভাবি চাওক। এইবোৰ অঞ্চললৈ কিয় নাহে? আমালোকৰ মন্ত্ৰী মিনিষ্টাৰসকল যেতিয়া কৰিমগঞ্জত আহিলে তেতিয়া সময়ত এইবোৰ দৃশ্য নেচায় নেকি? এইবোৰ প্রশ্ন কিন্তু এই মুহূর্তত জনসাধাৰণৰ মনত কিন্তু উদং হ'ব। আপোনালোকক আমি আন এগৰাকীক পালোঁ। দাদা, আপনারা কীভাবে বের হন? আমরা তো এইদিকে কষ্ট করি, আমরা ভাই জল আওয়ার পরে তো আমরা এই বাঁশের সাঁকো দিয়ে আমরা বাড়িতে লাগে, ভরসা, আর নাইলে রেল লাইন, এছাড়া তো বিকল্প কোনো ব্যবস্থা নাই। আনহাতে আমি যদি ক'বলৈ যাওঁ তেনেহ'লে এক ভয়ংকৰ দৃশ্য। আমি যদি বাঁহৰ সাঁকোৰে এই পাৰ্ট ভিতৰৰ পৰা আমি ওলাই যাওঁ তেনেহ'লে এইখন পথত আপোনালোকে যদি উঠি যায় তেনেহ'লে পাব ৰেল, আৰু তেনে সময়ত যদি ৰেল চলাচল কৰে তেনে সময়ত কি বিপদ হ'ব পাৰে এয়া আপোনালোকে নিশ্চয় ভাবি পাইছে, যেন কিমান বিপদসংকুল এক যাত্ৰা তেওঁলোকে ঘৰৰ পৰা বাঁহৰ সাঁকোৰে ওলাব লাগে আৰু এইখন পথেৰে তেওঁলোকে যাতায়াত কৰিব লাগে। যিহেতু এইখন পথ, আমি যিটো পথত আছোঁ এয়া হৈছে ৰেলৰ এখন ঠাই, আৰু ৰেলৰ পথত তেওঁলোকে যাব লগা হয়। তেওঁলোকৰ যিখন পথ আছে, তেওঁলোকৰ যিখন ৰোড আছে, এইখন ৰোড একেবাৰে বানৰ মাজত কিন্তু যেতিয়া বান আহিছিলে তেনে সময়ত কিন্তু একেবাৰে ছিন্ন বিচ্ছিন্ন হৈ পৰিছিলে। আৰু অকণমান পানী হ'লেই কিন্তু এইবোৰ অঞ্চলত অকণমান যদি বৰষুণ দিয়ে তেনেহ'লে পানী হৈ যায়। আৰু এনেদৰে
আজিৰ দিনত কিন্তু এক ব্যতিক্ৰম ছবি কিন্তু আমি কেইদিনমান আগতে দেখি পাইছিলোঁ যে এনেদৰে সকলো ঘৰে ঘৰে একোখন বাঁহৰ সাঁকো যিহেতু আমি সদাব্যস্ত অঞ্চলত আমি দেখিব পাওঁ যে এইবোৰ অঞ্চলত এনেদৰে দৃশ্য দেখা নাযায় কিন্তু আজিৰ দিনত কিন্তু এনেদৰে দৃশ্য দেখা পোৱা গৈছে এই ক্ষেত্ৰত কি গ্ৰহণ কৰিব জিলা প্ৰশাসন আনকি কৰিমগঞ্জৰ পৌৰসভা কিয়নো এইবোৰ অঞ্চল হৈছে পৌৰসভাৰ অন্তৰ্গত এখন অঞ্চল আৰু পৌৰসভাৰ অন্তৰ্গত অঞ্চলবোৰত যদি এনেদৰে চলাফিৰা কৰিব লাগে এইবোৰ বয়োজ্যেষ্ঠ লোকে তেনেহ'লে কি ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে আপোনালোকে নিশ্চিতভাৱে গম পাইছে কৰিমগঞ্জৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ